দলগাঁৱত এখনৰ পিছত এখন পঞ্চায়ত দখল কৰিছে AIUDF-এ। দলগাঁৱৰ কল্যাণ গাঁও পঞ্চায়তত AIUDF-ৰ সমৰ্থিত সভানেত্ৰীৰ জয়লাভ। সভানেত্ৰী হিচাপে ৰাসমণি সূত্ৰধৰক নিৰ্বাচিত কৰে সদস্যসকলে। অসম চৰকাৰৰ পঞ্চায়ত আৰু গ্ৰাম উন্নয়ন বিভাগৰ দায়িত্বপ্ৰাপ্ত অতিৰিক্ত মুখ্য সচিব ডক্টৰ বি কল্যাণ চক্ৰৱৰ্তীক জনতা ভৱনত সাক্ষাৎ কৰি দলগাঁৱৰ কংগ্ৰেছ কৰ্মীয়ে স্মাৰক পত্ৰ প্ৰদান কৰাক লৈ দলগাঁৱৰ AIUDF-ৰ নেতাৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কৈছে, কংগ্ৰেছৰ দুমুখীয়া চৰিত্ৰৰ বাবে প্ৰায়বোৰ পঞ্চায়ত AIUDF-এ দখল কৰিছে। কংগ্ৰেছীসকলে অভিযোগ দিয়ে আকৌ ভোট আহি AIUDF-ক দিয়ে। এয়া কংগ্ৰেছৰ দুমুখীয়া চৰিত্ৰ। দলগাঁৱত কোনো ধৰণৰ হৰ্চ ট্ৰেডিং হোৱা নাই। বিধায়ক মজিবুৰ ৰহমানৰ কৰ্মৰাজিত সন্তুষ্টি হৈ সদস্যসকলে AIUDF-ক সমৰ্থন কৰিছে। কংগ্ৰেছৰ যিটো দুমুখীয়া চৰিত্ৰ আপোনালোকে দেখা পাইছে। যোৱাকালি তেখেতসকলে কমপ্লেইন কৰিছে বিষয়াৰ ওচৰত AIUDF-ৰ বিৰুদ্ধে, দলৰ বিৰুদ্ধে বিভিন্ন কথা কৈছে। যোৱাকালি যিটো নগাজান গাঁও পঞ্চায়ত সমিতি গঠন হ'ল, সভানেত্ৰী হিচাপে কংগ্ৰেছৰ নেতাবিলাক নিজে উপস্থিত থাকি আমাৰ দলৰ যোৱাবাৰৰ সভানেত্ৰী আকৌ তাকে ভোট মাৰি নিৰ্বাচিত কৰিছে। এইটো কংগ্ৰেছৰ দুমুখীয়া চৰিত্ৰ আৰু এইটো চিৰদিন থাকি যাব। তেখেতসকলে ইয়াত কমপ্লেইন কৰে, আকৌ ভোট আহি UDF-ক মাৰে। নাই, একো হৰ্চ ট্ৰেডিং নাই। আপোনালোকে জানে যে দলগাঁও সমষ্টিত বিধায়ক মজিবুৰ ৰহমান চাহাবে যিকোনো উন্নয়নমূলক কাম কাজ ইতিমধ্যে কৰিছে। উন্নয়নমূলক কাম কাজৰ প্ৰতি আকৃষ্ট হৈ ৱাৰ্ড সদস্যসকলে আপোনালোকে মেজৰিটি পঞ্চায়ত আমাৰ AIUDF-ৰ সমৰ্থিত যিবিলাক ৱাৰ্ড সদস্য তেখেতসকল নিৰ্বাচিত হৈছে। কংগ্ৰেছে কথাখিনি হাৱাত কৈ আছে। আপোনালোকে মই প্ৰত্যেকটা পঞ্চায়তৰ নাম কৈ দিব পাৰিম যে অমুকটো পঞ্চায়তত আমাৰ 8জন 7জন 6জনৰ তলত ক'তো আপোনাৰ ৱাৰ্ড সদস্য আমাৰ সমৰ্থিত ৱাৰ্ড সদস্য নিৰ্বাচিত হোৱা নাই। তেখেতসকলৰতো এতিয়া তেখেতসকলে ভাবি আছিলে যে যিহেতু নিৰ্দলীয়, কিন্তু দলীয়ভাৱেতো AIUDF-ৰ লগত জনসাধাৰণ আছে। ক'বলৈ ভাষা নাই আৰু। পোনপ্ৰথমতে মই সাংবাদিক ভাই বন্ধুসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে সদস্যসকলক, কল্যাণ গাঁও পঞ্চায়তৰ ৰাইজসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ। তাৰপিছত মই AIUDF-ৰ দলৰ পৰা একবাৰ কাউন্সিলৰ আছিলোঁ, এইবাৰ ৱাৰ্ড সদস্য হৈছোঁ, আকৌ সভানেত্ৰী হ'বলৈ সক্ষম হৈছোঁ। আমাৰ দলগাঁও সমষ্টিৰ বিধায়ক মজিবুৰ চাহাবে বহুত সঁহাৰি দিছে। আমাৰ সদস্যসকলেও সঁহাৰি দিছে, বহুত বিনা কণ্টেষ্টত হৈছে, সভানেত্ৰী হ'বলৈ সক্ষম হৈছোঁ। সেইবাবে মই হজৰত মৌলানা বদৰুদ্দিন আজমলক মই চাহাবক ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে আমাৰ দলগাঁও সমষ্টিৰ বিধায়ক মজিবুৰ ৰহমানক ছাৰক ধন্যবাদ জ্ঞাপন কৰিছোঁ। কল্যাণ পঞ্চায়তৰ সমূহ ৰাইজক ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে আমাৰ দলৰ কৰ্মীসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ। প্ৰাক্তন জিলা পৰিষদৰ সদস্য আব্দুল লতিফ মণ্ডল, মানে আমাৰ মামাই হয়, তেখেতক ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেখেতে মোক বহুত সহায় কৰিছে। তাৰপিছত মই আপোনালোকক সকলোকে অনুৰোধ কৰোঁ যে আপোনালোকে সকলোৱে মোক সহযোগিতা কৰিব। তাৰপিছত আৰু 26ত আপোনালোকে সকলোৱে AIUDF কৰিব, মানে ৰাজ্যৰ সমষ্টিৰ উন্নয়নৰ কথা ভাবি কেনে আপোনালোকে AIUDF কৰিব বুলি মোৰ এটা অনুৰোধ থাকিল আপোনালোকৰ ওচৰত। উন্নয়নমূলক কাম কৰি যাম, যিখিনি আহে উন্নয়নমূলক কাম সেইখিনিয়ে কৰিম। আছে ৰাস্তা ঘাট, কালভাৰ্ট, এনেকুৱা বহুত ধৰণৰ সমস্যা আছে।